চিৰাঙৰ বিজনীৰ ৪ নং দক্ষিণ মাক্ৰাত ভয়ংকৰ অগ্নিকাণ্ড। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৪ নং দক্ষিণ মাক্ৰাত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ৪ নং দক্ষিণ মাক্ৰাৰ নিবাসী চৰপত আলীৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত এটা গৰু ভস্মীভূত হৈ মৃত্যু হয়। আন এটা গৰু সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডৰ ফলত দুটাকৈ গৃহ ভস্মীভূত হয়। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় বুলি জানিব পৰা গৈছে। পিছত বিজনীৰ পৰা অগ্নি নিৰ্বাপনৰ বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। গুড মারা গেছে।